হাই এভৰিৱান, মই এতিয়া ৰাতিপুৱা টাইম খিনি স্লাইচটো গৰম কৰি আছোঁ। তাৰপিছত চাহ তাহ খোৱা হৈ গ'ল। দুপৰীয়া টাইম এতিয়া দোকানৰ চবখিনি ক্লিয়াৰ হৈ গ'ল। এতিয়া ল'ৰাটোৰ কাৰণে অলপ মাংস বনাম। ল'ৰাটো মানে সুদা ভাত খাবই নোখোজে, সেইকাৰণে অলপ মাংস কুচি কাটি আনিছোঁ আৰু এইটোকে অলপ ফ্ৰাই বনাম। এতিয়া ভাজি আছোঁ। ইয়াতে আলু এটা দিছোঁ আৰু বিলাহীও এটা দি দিলোঁ। তাৰপিছত এতিয়া ফ্ৰাই হ'লে আৰু এইটো হ'ল ফ্ৰাই। ইয়াতে অকণো পানী নিদিওঁ, হৈয়ে গ'ল আৰু ইয়াতে ফ্ৰাই কৰা তেলেদিয়ে ফ্ৰাই কৰিছোঁ। তাৰপিছত এতিয়া মিট মছলা অলপ দি দিম। মিট মছলাটো দি অলপ চেণ্টটো ভাল লাগে আৰু খায়ো ভাল লাগে। হৈ গ'ল। এতিয়া কি কৰিম, পনীৰটো যে আছে পাহৰি গৈছোঁ। এইটো কি কৰিম, এতিয়া কালি গাখীৰ 1 লিটাৰ ফাটি গ'ল। এতিয়া কি কৰিম, ফেলাই দিবতো নোৱাৰি। এইটো একদম পিয়ৰ গাখীৰ, এনেকুৱা গাখীৰটো ভাল পনীৰটো অলপ ঢিলা হ'ল মই ভালকৈ চেপি দিয়া নাই, সেইকাৰণে এনেকুৱা অলপ ঢিলা টাইপৰ হ'ল। কিন্তু বঢ়িয়া লাগে খাই। পনীৰটো ভজা হৈ গ'ল। আপোনালোকে পনীৰ নিজে বনাই খাবচোন, কিনাতকৈ বহুত টেষ্টি হয়। এইটো ভাতটো এতিয়া খাই লওঁ। মাংস লৈছোঁ, পনীৰ আৰু এইটো হ'ল লেচৰি আলু ভাজি আৰু দালি লৈছোঁ লগতে। এতিয়া ভাতটো খাই লওঁ। দুপৰীয়া টাইম খাওঁতে 3:30 এনেকুৱা হৈ যায় আৰু। এতিয়া আবেলি টাইম দোকানৰ বস্তুবিলাকো হৈ গ'ল তৈয়াৰ। এতিয়া দোকানৰ বেলাতে ৰাতিৰ এইটো 5টা মানৰ পৰা একদম 10টা বাজিয়ে যায় আৰু এনেকুৱা টাইম হৈ যায়। এতিয়া এনেকৈ চলিব লাগিব আৰু এনেকৈয়ে থাকোঁ মই। নেক্সট ভিডিঅ'লৈ লগ পাম। বাই বাই। আৰু আশা কৰোঁ চবৰে ভাল।